বিভিন্ন ধৰণৰ বেটিং এপত টকা লগাই বিভিন্ন ধৰণৰ বেটিং এপত জুৱা খেলি আমাৰ ওচৰৰে বহু মানুহ সৰ্বশান্ত হৈছে লগতে পৰিয়ালটো ধ্বংস হৈ গৈছে বহুজনে মৃত্যুকো সাৱটি লৈছে আজিৰ ভিডিঅ'ত আমি সবিশেষ জানিম এই বেটিং এপবিলাক কেনেকৈ চলে ইয়াৰ ৰেভিনিউ মডেলটো কি তাৰ লগতে এই বেটিং এপে কেনেকৈ লিগেলি আজিকালি দেখিছো আমি আইপিএলত খুব ডাঙৰকৈ প্ৰমোশন প্ৰত্যেক বলৰ এগেইনষ্টত প্ৰত্যেক টিম বনোৱাৰ নামত বহুত টকা এই বেটিং এপত মানুহক বেটিং খেলিবলৈ প্ৰমোট কৰি আছে সবিশেষ এই বিষয়ে গম পাম ইয়াৰ ৰেভিনিউ মডেলৰ বিষয়ে গম পাম তেতিয়াহে আমি জানিম যে এই বেটিং এক কিমান ধ্বংসকাৰী কোৰ পৰা টকা কেনেকৈ কি গৈ আছে সবিশেষ এই ভিডিঅ'টোত গম পাম নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আইপিএলত দেখা যায় একেবাৰে সকলোৰে মুখে মুখে এটা টিম বনাব লাগে সেই টিমটো পইণ্ট ওয়াইজ ক্যালকুলেট হয় আৰু জুনে পায় তেওঁলোকৰ মাজত লাকি ড্ৰ হয় আৰু সেই ড্ৰ হোৱাৰ পৰাই কোনোবাই 3 কোটি টকা পায় কোনোবাই 2 লাখ 3 লাখ 5 লাখ টকা বহুত টকা পোৱাৰ আমি আইপিএলত ডাইৰেক্টলি দেখাই পাওঁ যে এইবাৰ কোনে লাকি উইনাৰ হয় টকা বহুত দিবও নালাগে 50 টকা দিলে সেই আপুনি যদি টিমটো বনাই সেই টিমে যদি উইন হয় সেই টিমৰ পইণ্টে যদি উইন হয় তেতিয়া আপুনি সেই ৰাখি পাব পৰা স্কোপ এটা আহে এতিয়া সক বেটিং ইজ ইলিগেল আপুনি যদি বেটিং কৰে আপুনি যদি ডাইৰেক্টলি জুৱা খেলিবলৈ যায় সেই জুৱা ইলিগেল হয় এতিয়া অসমতটো ইলিগেল বা বিভিন্ন ধৰণৰ ষ্টেটতো ইলিগেল কিন্তু আপোনালোকে যদি চাই অসমত দেখা পাব হৰ্স ৰেস লগত হোৱা বেটিং মানে জুৱাটত যি হৰ্স ৰেস হয় হৰ্স ৰেসৰ লগত হোৱা বেটিং লিগেল হয় মানে ওপেনলি কৰিব পাৰে তাত কোনো পুলিচে আপোনাক এম্পায়াৰ নকৰে কাৰণ তাত আপোনাৰ স্কিল হুমাই আছে মানে কিবা যদি স্কিল বেসড বস্তুৰ ওপৰত যদি বেটিং হয় হেয়া লিগেল হয় গতিকে এই পইণ্টৰ হুৰুঙা লৈয়ে আপোনালোকক এটা স্কিল সেট কৰিবলৈ দিলে যে আপোনালোকৰ ক্ৰিকেটৰ ওপৰতনো কিমান জ্ঞান আছে আপোনালোকে 11টা মানুহৰ এটা টিম বনাওক আৰু সেই টিমটোৱে যদি জিকে তেতিয়া আপোনালোকে এই বেটিংৰ পৰা 3 কোটি টকা পোৱালৈ সক্ষম হ'ব গতিকে এই বস্তুটো সেই হুৰুঙাটো লৈয়ে এই গোটেই সিস্টেমটো চলি আছে আপোনাক দি দিলে লগত এটা স্কিল কিন্তু স্কিলটোৰ একোটা ভ্যালুৱে নাই স্কিলটো ৰাখিছে কিয় জানেনে যাতে আজি যদি আপুনি নিজিকিলে আপুনি ভাবিব পাৰে যে মুটকৈ ভাল টিম কোনোবাই বনালে জিতুৰ কাৰণে তেওঁ জিকিলে তেওঁ যে কোনটো টিম বনাই জিকিলে সেই বস্তুটো কিন্তু কোনো বেটিং এপে আপোনাক আজিলৈকে কৈ দিয়া নাই দেখি বেয়া লাগে যে ইমান ডাঙৰ সেলিব্ৰিটি হক ইমান ডাঙৰ ষ্টাৰ্স হক সকলোৱে বেটিং এপৰ প্ৰমোশন কৰিছে এই বেটিং এপত আপোনালোকে জানি আচৰিত হ'ব বহুত টকাও দিব নালাগে যিসকলে খেলিছে তেওঁলোকে বেছি ভালকৈ গম পাব মাত্ৰ 50 টকা আপোনালোকে যদি দিয়ে 3 কোটি টকালৈকে উপাৰ্জন কৰিব পাৰি এই বেটিং এপৰ জৰিয়তে এতিয়া আপোনালোকে ম্যাথছটো সক কিমান ডাঙৰ এটা অংক ইয়াত হুমাই আছে 50 টকা কাৰো বাবে বহুত বেছি টকা নহয় আজি দিনত গতিকে আজি 50 টকা লগালো কাইলে 50 টকা লগালো তেনেকে সদায় 50 টকা লগাই আছে কেতিয়াবা জিকি যাব পাৰে গতিকে সেই চান্সটো খেলি আছে লগতে স্কিল বেস এটা কৈছে যে এবাৰ মোৰ টিমটো ভাল নহল হাৰিলো কাইলে আকৌ বেলেগ এটা টিম বনাম তেতিয়া জিকিবলৈ চান্স থাকিব যাতে আপোনাক নিজৰ মানে হাৰা ৰিজনটো বেটিং নহয় আপোনাৰ স্কিল নাই বুলি বস্তুটো দেখুৱালে মানে গম পাইছানে এতিয়া যদি মিনিমাম 1 কোটি মানুহৰ যদি 50 টকা কৈ দিয়ে প্ৰায় 50 কোটি টকা হ'ব এই এটা গেমৰ বাবে মই একেবাৰে কম একেবাৰে মিনিমাম ভ্যালুৰ কথা কৈছো এয়া ফিগাৰ বহুত বেছি হ'ব পাৰে হেয়া 100 কোটি হ'ব পাৰে 200 কোটি হ'ব পাৰে 500 কোটি টকা হ'ব পাৰে এতিয়া আপোনালোকে ভাবিছে নেকি যে এই 50 কোটি টকা যেটো কালেকচন হ'ল সেই 50 কোটি টকাৰ গুটেইখিনি পইচা আপোনালোকক দিছে 3 কোটি টকা দিছে ফাৰ্স্ট প্ৰাইজ আৰু কিবা কিবি মিলাই মেলি যদি আপোনালোকে ক্যালকুলেট কৰে দেখিব 10 কোটি মান টকাহে সেই বেটিং এপত মানে আপোনালোকে মানুহে জিকিব পাৰে যোনে বেটিং কৰে থাকিলে 40 কোটি টকা সেই 40 কোটি টকাৰ ক্যালকুলেশনটো শুনক আজি ডেটত এটা যদি বেটিং এপে যিমান টকাই বেটিং এপটোত আহিব বেটিং কৰি পেনি
তাৰে ডাইৰেক্ট 28% GST দিব লাগিব মানে যদি 50 কোটি টকা বেটিং এপটোৱে কালেকশ্যন কৰিলে এটা বেটিং কৰি পিনি তাৰে প্ৰায় 14 কোটি টকা সেই GST নামত কাট খাব থাকিব 36 কোটি টকা আৰু সেই 36 কোটি টকাৰে যিজনে প্ৰাইজ পাব মানে ধৰি লওক গোটেই পইচাটোৰ ওপৰত যেটো ক্যালকুলেশন হ'ব তাৰে 30% যাবগৈ TDS মানে আপোনালোকে যদি ভাবে যে 20 কোটি টকা প্ৰাইজ মনি হৈছে 20 কোটি টকাৰ দিছে গতিকে সবৰে পৰা 30% কৈ কাটিলে আপোনাৰ প্ৰায় 6 কোটি টকা যাবগৈ সেই বেটিং এপৰ TDS ৰ নামত মানে 20 কোটি মান টকাটো GST আৰু TDS ৰ নামতে গুছি গ'ল হেয়া 1 লাখ পোৱাজনৰ কথাটো এপ্লিকেবল হ'ব হেয়া 3 কোটি পোৱাজনৰ ক্ষেত্ৰতো এপ্লিকেবল হ'ব 30% ডাইৰেক্টলি TDS কাটিব যেটো TDS মানে ইনকাম টেক্সৰ নিয়ম হয় থাকিলে 30 কোটি টকা সেই 30 কোটি টকাৰে 20 কোটি টকা মানে প্ৰায় ধৰি লওক আপুনি 40% মান পইচা প্ল্যাটফৰ্মে নিজৰ ফিজ হিচাপে ৰাখে যেটো ফিজত আপুনি যে দেখি আছে IPL ক স্পন্সৰ কৰিছে ইণ্ডিয়ান টিমৰ স্পন্সৰ কৰিছে বা সেলিব্ৰিটি আনি কথাখিনি কৈছে যে বাৰে বাৰে হটষ্টাৰত জিও জোতে হক তাতে দেখাই আছে সেইখিনি খৰচ লগতে সেই যে যিজনে চলাই আছে সেই চলাই থকা জনৰ প্ৰফিট হুমাই আছে এই 20 কোটি টকা আৰু বাকি থকা কেৱল 10 কোটি টকাটোহে দিছে বা তাতকৈ কম টকাই দিছে এই বেটিং কৰি থকা মানুহখিনিৰ মাজত ভাগ কৰি দিছে আৰু খুব সুন্দৰকৈ কোনোবাই পইচা পোৱাটো ইমান ধুনীয়াকৈ প্ৰেজেন্ট কৰি দেখাইছে যাতে আজি লাগে যে কাইলে ময়ো পাম নেকি কিন্তু সেই পোৱাৰ প্ৰবাবিলিটি কিমান আপোনালোকে জানেনে যদি আপোনালোকে প্ৰবাবিলিটি বিষয়ে অলপমান হলো পঢ়িছিলে বা আপুনি পোৱাৰ চান্সটো কিমান আপোনালোকে জানেনে 1 কোটি মানুহৰ ভিতৰত এজন মানুহ গতিকে 0.00000 ছটা 0 আগত তাৰ পিছত 1 টো আহিব আপোনাৰ প্ৰবাবিলিটি এই বেটিং গেমত কেৱল ধনী হৈ আছে সেই প্ল্যাটফৰ্মৰ গৰাকী কেইজন যি কেইজনে এই প্ল্যাটফৰ্মটো চলাই আছে পইচা IPL ৰ নামত এন্টাৰটেইনমেন্টৰ নামত সময়টো গৈছেই একেবাৰে খুব মূল্যৱান টাইমখিনি আমাৰ গৈছে যিখিনি টাইমত আমি বেলেগ কথা বেলেগ কাম কৰিব লগা আছিল কিন্তু আমি হে 50 টকা দি 3 কোটি টকাৰ পোৱাৰ লোভতে আমাৰ এই গোল্ডেন টাইমখিনি গুছি গ'ল যিখিনি সময়ত আমি বহুতো পঢ়া কাম কৰিব পাৰিলোহেঁতেন বা বহুতো বেলেগ ধৰণৰ কথা আমি চিন্তা কৰিব পাৰিলোহেঁতেন আজিৰ ডেটত এই বস্তুটোৱে বেটিংয়ে জুৱাই এনেকুৱাকৈ প্ৰভাৱ কৰিছে যে এখন ঘৰ ধ্বংস হৈ গৈছে এজন মানুহে আত্মহত্যা লাগে কৰিব লগা হৈছে ফাইনান্সিয়েল ট্ৰাবলত পৰি মই দেখিছো আপোনালোকৰ ওচৰৰ পাজৰৰ অঞ্চলৰ মানুহক আপোনালোকে দেখিছে হয়নে নহয় কমেন্ট কৰি জনাব আপোনাৰ ওচৰত সেই মানুহজনে কিয় এনেকুৱা এটা ষ্টেপ ল'ব লগা হ'ল গোটেই ঘৰখনৰ পৰিয়ালৰ মাটি বাৰী কিয় বিক্ৰী কৰিব লগা হ'ল কাৰণ তেওঁ পৰিলে জুৱাৰ কবলত আগতে মদৰ কথা আছিল মদ খাই মানুহে মাটি বাৰী বিক্ৰী কৰিছিল এতিয়া কিন্তু এই বেটিং এপত বেটিং কৰি প্ৰত্যেক অঞ্চলৰ দেখা যায় 2-3 জন মানুহ তেনেকৈ গৈছে আৰু সকলোকে দেখা যায় এই 50 টকা লগাই 3 কোটি টকাৰ পাম বুলি ভাবিয়ে এই কামটো কৰি আছে আমাৰো এটা নৈতিক দায়িত্ব থাকে যে এইখিনি কথা আপোনালোকৰ আগত প্ৰেজেন্ট কৰা ভিডিওটোত ভিউজ কিমান আহিছে কিমান জন মানুহে চাইছে হেয়া কিন্তু ডাঙৰ কথা নহয় এইখিনি মূল্যৱান মোৰ সময় এইখিনি মূল্যৱান আপোনাৰ সময় খৰচ কৰিছে এই বস্তু এটা আপোনালোকৰ আগত দাঙি ধৰিব পৰা এখন মই প্ল্যাটফৰ্ম ৰেডি কৰিছো হিয়া মোৰ বাবে বহুত ডাঙৰ কথা কেইজন মানুহে চাইছে হেতু কিন্তু কোনো ডাঙৰ কথা নহয় আপোনালোকে যদি পাৰে এই ভিডিওটো যদি চাই ভাল পাইছে আপোনালোকে এই ভিডিওটো তেওঁলোকৰ সকলৰ লগত শেয়াৰ কৰক যাতে তেওঁলোকে বুজে যে এই 50 টকা দি খেলি পোৱাৰ প্ৰবাবিলিটিটো কিমান চান্সটো কিমান মই যে জিকিম গতিকে 0.000 ছটা 0 তাৰ পিছত 1 হয় সো 1 হলোটো বহুত ডাঙৰ কথা 0.1 হলো বহুত ডাঙৰ কথা 0.00001% হে প্ৰবাবিলিটি আছে আপুনি জিকাৰ প্ৰবাবিলিটি আছে আপোনাৰ বন্ধুজন জিকাৰ প্ৰবাবিলিটি আছে কোনোবা এজন মানুহ জিকাৰ সাৱধান হওক বেটিংৰ পাল্লাত নপৰিব বহুত এটা বেয়া বস্তু ভিডিওটো শেয়াৰ কৰি দিব ধন্যবাদ থ্যাংক ইউ